নমস্কাৰ প্ৰিয় আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নৰ্থ ইষ্ট ভিউ আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। মহানগৰবাসী এতিয়া গ্ৰীণ বাছৰ উৎপাতত অতিষ্ঠ হৈ পৰিছে। দিনক দিনে বৃদ্ধি পাইছে গ্ৰীণ বাছৰ অটপালি। গুৰুগোসাঁই নামানে এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰে কাৰ আশীৰ্বাদত এইসকল গ্ৰীণ বাছে গুৰুগোসাঁই নমনা হৈছে সেয়া কিন্তু ডাঙৰ প্ৰশ্ন হৈ পৰিছে। গুৱাহাটী মহানগৰী এতিয়া য'তেই মন যায় তাতে গ্ৰীণ বাছ ৰাখে, য'তেই মন যায় তাতে যাত্ৰী উঠায়, যাত্ৰী নমায়, না পুলিচক মানে না যাত্ৰীৰ কথা মানে, যাৰ বাবে গুৱাহাটী মহানগৰীত সৃষ্টি হয় তীব্ৰ যানজঁটৰ। এতিয়া এক প্ৰকাৰ গ্ৰীণ বাছৰ কাৰণে মহানগৰবাসীয়ে অতিষ্ঠ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি পূৰ্বতে এনেধৰণৰ বাতৰি কৰি আহিছিলোঁ, আমি পূৰ্বতে এনেধৰণৰ বাতৰি প্ৰকাশ কৰি আহিছিলোঁ, কিন্তু সেই সময়তো কিন্তু তাৰ পিছতো কিন্তু কোনো ধৰণৰ গা লৰা নাই, প্ৰশাসনৰ কোনো ধৰণৰ গা লৰা নাই। কিন্তু এক প্ৰকাৰ ক'ব লাগিব যে প্ৰশাসনকো কিন্তু বুঢ়া আঙুলি দেখুৱাই এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰে, অৰ্থাৎ কাৰ আশীৰ্বাদত এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰে ইমান নিজকে কি বুলি ভাবে সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু যি নীতি নিয়ম, যি যান বাহন আইন, যি যান বাহন নীতি নিয়ম, সেই কোনো ধৰণৰ একো নামানা দেখিবলৈ পোৱা যায় এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰক। আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছোঁ। দিনক দিনে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে গ্ৰীণ বাছৰ অটপালি। গ্ৰীণ বাছৰ অটপালিত এতিয়া অতিষ্ঠ হৈ পৰিছে মহানগৰবাসী। গুৰুগোসাঁই একোৱে নামানে গ্ৰীণ বাছৰ ড্ৰাইভাৰে, য'তে মন যায় তাতে বাহন ৰাখি সৃষ্টি কৰে তীব্ৰ যানজঁটৰ। পুলিচেও একো নকয় এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰক। জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। দিনে দিনে মহানগৰীত বৃদ্ধি পাইছে গ্ৰীণ বাছৰ ড্ৰাইভাৰৰ অটপালি। গ্ৰীণ বাছৰ অটপালি দিয়া অতিষ্ঠ হৈ পৰিছে মহানগৰবাসী। গুৰুগোসাঁই একোৱে নামানে গ্ৰীণ বাছৰ ড্ৰাইভাৰে, য'তে মন যায় তাতে বাহন ৰাখি সৃষ্টি কৰে তীব্ৰ যানজঁটৰ। পুলিচেও একো নকয় এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰক, না পুলিচক মানে না সাধাৰণ জনতাক মানে এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰে। কাৰ আশীৰ্বাদত এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰে কাকো নামানা হৈছে সেয়া কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। গুৱাহাটী মহানগৰীত এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰে যেতিয়াই মন যায় তেতিয়াই গাড়ীখন ৰাখি দিয়ে, বা য'তেই মন যায় তাতে ৰাখি দিয়ে। আন নালাগে গণেশগুৰি ফ্লাইঅভাৰৰ ওপৰতো কেতিয়াবা বাছ ৰাখি দিয়া দেখিবলৈ পোৱা যায় এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰক। মুঠতে যাত্ৰী উঠাব লাগে, ট্ৰেফিক ৰুল মানিব নালাগে এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰে। কেৱল মাত্ৰ যাত্ৰী উঠোৱাৰ স্বাৰ্থত এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰে নামানে কোনো ধৰণৰ নিয়ম নীতি। অকল গুৱাহাটী মহানগৰ, যিহেতুকে গুৱাহাটী মহানগৰত এইসকল গ্ৰীণ বাছ যথেষ্ট দেখিবলৈ পোৱা গৈছে, আৰু সেই সময়তে কিন্তু গ্ৰীণ বাছৰ কাৰণে যদিও ৰাইজৰ সুবিধা হৈছে, কিন্তু গুৱাহাটী মহানগৰবাসী কিন্তু অতিষ্ঠ হৈ পৰিছে গ্ৰীণ বাছৰ অটপালিত। এতিয়া গ্ৰীণ বাছৰ ড্ৰাইভাৰে নিজ ইচ্ছামতে, নিজ খেয়ালখুচি মতে বাছ ৰাখে। নিজ খেয়ালখুচি মতে বাছ ৰখাৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হয় তীব্ৰ যানজঁটৰ সৃষ্টি হয়। সমান্তৰালকে এই গ্ৰীণ বাছৰ কাৰণে কিন্তু এক্সিডেণ্ট হোৱা দেখিবলৈ পোৱা যায়। কোনো ধৰণৰ গুৰুগোসাঁই নামানে, কোনো ধৰণৰ একো আইন কানুন নামানে এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনে। তাৰোপৰি যদি আপুনি ক'বলৈ যায় এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰক যদি আপুনি প্ৰশ্ন কৰিবলৈ যায়, তেতিয়া কিন্তু আপোনাকহে বেয়া ব্যৱহাৰ কৰিব এইসকল গ্ৰীণ বাছৰ ড্ৰাইভাৰে। এতিয়া গ্ৰীণ বাছক লৈ গুৱাহাটী মহানগৰবাসী এতিয়া অতিষ্ঠ হৈ পৰা দেখিবলৈ পোৱা গৈছে। কোনো ধৰণৰ আইন কানুন নামানে, আৰক্ষী কথা নামানে, কিন্তু প্ৰশাসনেও এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাযায়। যি সময়ত আমি দেখিবলৈ পাইছিলো গুৱাহাটীত যি সময়ত চিটি বাছ চলি আছিলে, সেইসমূহ চিটি বাছত কিন্তু আৰক্ষীয়ে লাঠিৰে কোবোৱা দেখিবলৈ পোৱা গৈছিলে, লাঠিৰে কোবাইছিলে। যদি অকমান বাছখন যদি ৰাখে তেতিয়া কিন্তু লাঠিৰে গৈ পেলাই সেই বাছখনত কোবাইছিলে। কিন্তু কিয় গ্ৰীণ বাছৰ লগত সেইসমূহ নিয়ম প্ৰযোজ্য নহয়? কিয় গ্ৰীণ বাছত একো ক'ব নোৱাৰে আৰক্ষীয়ে? কাৰ আশীৰ্বাদ আছে গ্ৰীণ বাছৰ ওপৰত? কোন হয় এই গ্ৰীণ বাছৰ মালিক? সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কোনো প্ৰভাৱশালী নেতাৰ হাত আছে নেকি গ্ৰীণ বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ ওপৰত, যাৰ কাৰণে কোনো একো ক'ব নোৱাৰে গ্ৰীণ বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনক? এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ এক সমস্যা বুলি ক'ব লাগিব গুৱাহাটী মহানগৰীৰ। যিহেতুকে গুৱাহাটী মহানগৰীত গ্ৰীণ বাছসমূহ চলাচল কৰি থকা দেখিবলৈ পোৱা যায়, আৰু এই গ্ৰীণ বাছসমূহৰ কাৰণে গুৱাহাটী মহানগৰীত তীব্ৰ যানজঁটৰ সমস্যাৰ সৃষ্টি হয়। কিয়নো এইসমূহ গ্ৰীণ বাছে য'তে মন যায় তাতে এই বাছসমূহ ৰাখি দিয়ে। কোনো ধৰণৰ গুৰুগোসাঁই নামানে, কোনো ধৰণৰ ৰাইজৰ কথা নামানে, মাত্ৰ যাত্ৰী উঠাব লাগে, যাত্ৰী উঠোৱা কম্পিটিশ্যনৰ, যাৰ বাবে বহু সময়ত এক্সিডেণ্ট হোৱা দেখিবলৈ পোৱা যায়। বহু সময়ত বিভিন্ন
ঘটনা হোৱা দেখিবলৈ পোৱা যায় আমি বহু দিনৰ পৰা বাতৰি কৰি আহিছো এই সন্দৰ্ভত কিন্তু এতিয়ালৈকে কিন্তু প্ৰশাসনৰ গালৰা দেখিবলৈ পোৱা নাযায় যি সময়ত চিটি বাছসমূহ যদি ক'বাত ৰাখে সেই সময়ত চিটি বাছত কিন্তু সেই বেটেৰে কোবোৱা দেখিবলৈ পোৱা গৈছিল আমি দেখিবলৈ পাইছিলো যে যেতিয়া গুৱাহাটী মহানগৰীত সেইসমূহ চিটি বাছ চলি আছিলে সেই চিটি বাছসমূহ বেটেৰে কোবাইছিলে আৰক্ষীয়ে যদি অকমান যানজট হয় কিন্তু সেই ক্ষেত্ৰত কিয় গ্ৰীণ বাছৰ ওপৰত ইমান কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে যদি চিটি বাছৰ ওপৰত সেই দমনীয় যি আৰক্ষীৰ যি দমনীয় ৰূপ দেখুৱাইছিলে কিয় ইমান এইসমূহ গ্ৰীণ বাছক লৈ কিয় ইমান সহজ সৰলভাৱে আৰক্ষীয়ে নিজৰ কাম কৰি আহিছে কিয় কোনো পদক্ষেপ গ্ৰহণ নকৰে সেই আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে যিহেতুকে গ্ৰীণ বাছসমূহে কোনো আইন কানুন নামানে সিগনেল যদি কেতিয়াবা যে দেখিবলৈ পাওঁ আমি যদি ৰেড সিগনেল পৰি থাকে তেতিয়াও ৰেড সিগনেল পৰি থাকে তেতিয়াও কিন্তু সেই বাছখন ওলাই গুচি যায় যাতে যাত্ৰী উঠাব লাগে অকল এয়া আমাৰ অভিযোগ নহয় এয়া প্ৰতিগৰাকী মহানগৰবাসীৰ অভিযোগ আৰু এগৰাকী সচেতন লোকে এই ভিডিঅ' কৰিছিলে আৰু সেই গ্ৰীণ বাছৰ ড্ৰাইভাৰৰ লগত কি কথা পাতিছিলে আমি সমগ্ৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো তুমি ইয়াতে কিয় ৰখাইছা কলেজটো এইটো কিয় ৰখাই আছা নীতি নিয়মবিলাক মানুহ তোমাৰ তেতিয়াৰ পৰাই যাব দি আছে তোমালোকে নোযোৱা জাম কৰি দিছা সোনকালে ষ্টপেজ তাতে কিয় নাৰাখা ইয়াতে ষ্টপেজ নেকি তোমালোকৰ এইটো হা কোনো নীতি নিয়ম নাই তোমালোকৰ ষ্টপেজত ৰাখিবা ইয়াতে কিয় ৰাখি আছা এই গ্ৰীণ বাছ বিলাকৰ ইমান অটবালি দেখিছেনে সিহঁতৰ কাৰণে এইটো ষ্টপেজে নহয় এই গুৱাহাটী মহানগৰীৰ এই গ্ৰীণ বাছৰ অটবালি বিলাক দিনক দিনে বৃদ্ধি হৈ গৈছে কোনো ষ্টপেজ নোহোৱা ঠাইত এনেকে গ্ৰীণ বাছ বিলাকে ৰখাব যাক ইচ্ছা তাকে অভাৰটেক কৰিব ইমান ডাঙৰ বাছখন কাষেৰে গ'লেও কোনো গম নাপায় সেইকাৰণে দিনক দিনে গুৱাহাটী মহানগৰীত দুৰ্ঘটনাৰ সংখ্যা বাঢ়ি গৈছে আৰু গ্ৰীণ বাছবিলাকৰ অটবালি দম্ভালি ইমান বেছি বৃদ্ধি হৈছে কোনো ষ্টপেজৰ কথা নাই য'তে ত'তে গাড়ী ৰখাব আৰক্ষী প্ৰশাসনকো তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই চলে আজি দেখিছে এই অঞ্চলত এইখিনি ঠাইত গ্ৰীণ বাছ এনেকুৱা এক তেওঁলোকে সেই কৰে যে কোনো গুৰু তেওঁলোকে নামানে গুৰু উখাই নামানি য'তে ত'তে তেওঁলোকে ৰখাব আৰক্ষী প্ৰশাসনৰ নাকত তেওঁলোকে তাৰমানে অতিষ্ঠ কৰি দিছে এই গ্ৰীণ বাছবিলাকে এই গুৱাহাটী মহানগৰীৰ এই গ্ৰীণ বাছৰ অটবালি চাওক এই ৰাস্তাৰ মাজত ৰখাই দিব আৰু এই মাজত ৰখাই দিছে চাওক রাকিবের নাম্বার নাম একটু স্থলের দিকে আগে যাও স্থলে চাহক স্থলেজ নহয় নহয় এইটো আগুৱাই যাওক নীতি নিয়মবিলাক নামানিব যান বাহন আৰক্ষী কাষতে আছে কিন্তু আৰক্ষীৰ কথাও তেওঁলোকে নুশুনে কি আচৰিত কথা এই গ্ৰীণ বাছ বিলাকৰ ইমান অটবালি দিনক দিনে চাওকচোন চাওকচোন কেনেকুৱা ধৰণৰ নীতি নিয়ম নমনা এক পৰিৱেশ এইটো ষ্টপেজ নেকি কিয় ৰখাইছে ইয়াতে নহয় না মাৰ্কেট এৰিয়া তোমালোকে ৰখালে দিগদাৰ হয় না মানুহৰ তাতে ষ্টপেজ আছে আগুৱাই যোৱা এতিয়া এওঁলোকক পুলিচক খেদিব নোৱাৰে চাওকচোন
এই আৰক্ষীজনলৈকে মন কৰক, এই আৰক্ষীজনলৈ মন কৰক। এই আৰক্ষীজনে নিজৰ কৰ্তব্য সততা আৰু নিষ্ঠাৰে পালন কৰি আছে, যথেষ্টখিনি কষ্ট কৰি আছে, আমি দেখি আছো। কিন্তু তেওঁলোকৰ কথা এই অৱমাননা নকৰে। এই এনেকুৱা ধৰণে দেখিছে, তেখেতে তাতে আছে, ইয়াতে মানুহবিলাক ৰখাই দিছে। কিমান কয় ষ্টপেজ, সেইটো হয় নাই? সেইটো ষ্টপেজ, তাতে ৰাখিছে, তাৰপাছত আকৌ ইয়াতে ৰাখিব। চাব আপোনালোকে, লক্ষ্য কৰক এই গ্ৰীণ বাছবিলাকক তাতে ৰাখিছে নহয়। এতিয়া আহি আছে গ্ৰীণ বাছ, ইয়াতে ৰাখিব, চাই থাকক। চাওক চাওক চাওক, কি হ'ল ইয়াতে? কি লাগে? এটা আকৌ ৰাখিব। চাওক চাওক, শুই নিলে, চাওক চাওক, তাতে ৰাখিলে আকৌ ইয়াতে ৰাখিলে। কোনো নীতি নিয়ম নাই, কি হ'ল? এইটোতো ষ্টপেজ নহয় ন ভাই, তাতে ৰখাইছা আকৌ ইয়াতে ৰখাইছা, কি কথা ভাই? গোটেই যান জঁটৰ মূল কাৰণটো এই গ্ৰীণ বাছবোৰ চাওক।